সকলোতে এতিয়া ৰাজনীতি বতৰ। অৰুণাচল প্ৰদেশৰ লেকাঙতো ৰাজনীতি বতাহ বলিছে। বিজেপি প্ৰাৰ্থী সুজানা নামচুঙৰ সকলোতে প্ৰচাৰ চলিছে। লেকাঙত এতিয়া বিজেপিৰ মাথো বিজেপিৰ। আজি লেকাং কোভাটনি গাঁৱত বিজেপি প্ৰাৰ্থী সুজানা নামচুমক গায়ন বায়ন আৰু ঢোলে ডগৰে সকলো কোভাটনিবাসী ৰাইজে উষ্ম আদৰণি জনায়। আৰু মৰাণ জনগোষ্ঠীৰ ৰাইজে 100% বিজেপি দলৰ লগত আছো বুলি দৃঢ়তাৰে কয়। আৰু তেখেতে দৃঢ় বিশ্বাস কৰে যে লেকাংবাসী ৰাইজে বহুমূলীয়া ভোট দি তেখেতক জয়যুক্ত কৰে যেন। ধন্যবাদ। নমস্কাৰ, সকলো লেকাংবাসীলৈ নৱবৰ্ষ আৰু বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। আজি আমাৰ কৌপাতনি 1 নম্বৰ পঞ্চায়ত আৰু 2 নম্বৰ পঞ্চায়তৰ ইয়াত এখনি কেম্পেইন মিটিং হৈছে। আমাৰ বিজেপি দলৰ 48 ST লেজিছলেটিভ এছেম্বলি কেণ্ডিডেট, অফিচিয়েলি কেণ্ডিডেট আমাৰ সুজানা নামচুম ছাৰ আহিছে। আমি তেখেতক সকলোৱে ছাপোৰ্ট কৰোঁ আৰু আমাৰ কেৱল আমাৰ কৌপাতনি গাঁৱৰে নহয়, আমাৰ মৰাণ সম্প্ৰদায়ৰ কেওখনি গাঁও, এৰালনি, চিটপানী, উৰিচালি, কঁঠালগুৰি আৰু কৌপাতনি আদি কৰি সকলোৱে তেখেতক ভোট দি আৰু তেখেতৰ সপক্ষে ভোট দি জয়যুক্ত কৰিব লাগে। আৰু কেৱল আমাৰ মৰাণ সম্প্ৰদায় নহয়, আমাৰ লেকাংবাসীত যিমানকেইটা 8টা সম্প্ৰদায়ৰ লোক আছে, সেই সকলোৱে এই বিজেপিক ভোট দি আমাৰ লেকাঙৰ পৰা আমাৰ বিজেপি প্ৰাৰ্থীক MP আৰু MLA দুয়োজনকে আমি ভোট দি জয়যুক্ত কৰাব লাগে। মোৰ ফালৰ পৰা এইটোৱে বিনম্ৰ অনুৰোধ। শেষত ইয়াকে কৈ মই শ্ৰী লোহিত মৰাণ, মই কৌপাতনি পঞ্চায়ত মানে 20 আৰু 10 বৰ্ডৰ সভাপতি হৈ পেলাই মই মৰাণ জাতি হৈ আমাৰ দেহৰ বিশ্বাস আৰু মৰাণ জাতিক আমি বৃহত্তৰ মানে বহুত আশাৰে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ। আমি 100% আমি ভোট দি আমাৰ অফিচিয়েল কেণ্ডিডেট সুজানা নামচুঙক বিপুল ভোটত জয়যুক্ত কৰিম বুলি আশা ৰাখিছোঁ। আৰু লগতে আমি
সকলো লেকাংবাসীলৈ অনুৰোধ থাকিল তেওঁলোকেও যাতে সকলোৱে আমাৰ অফিচিয়েল কেণ্ডিডেট সুজানা নামচুঙক বিপুল ভোটত ভোট দি জয়যুক্ত কৰিবলৈ যেন পাহৰি নাযায়। ধন্যবাদ। কৌপাতনি দুখন পঞ্চায়তত অনুষ্ঠিত হৈ আছে বৰ্তমান সুজনা নামচুং অফিচিয়েল বিজেপি কেণ্ডিডেটৰ মানে মিটিং। গতিকে আমি মৰাণ হিচাপে গায়ন বায়ন তথা বিহু লৈ পেলাই তেখেতক উষ্ম আদৰণিৰে তেখেতক সম্ভাষণ জনাইছোঁ। ধন্যবাদ। মোৰ নাম শ্ৰী তাৰুকা মৰাণ, 48 লেকাং মণ্ডলৰ ST মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী। মোৰ ফালৰ পৰা আহ্বান সকলো লেকাংবাসীলৈ যে আমাৰ বিজেপি অফিচিয়েল কেণ্ডিডেট চাও সুজনা নামচুঙক বিপুল ভোটত জয়যুক্ত কৰক, এই মোৰ অনুৰোধ সকলোলৈ। ধন্যবাদ।